মৰ্মিতাক লৈ কিয় গা জ্বলিছে অসমৰ একাংশ শিল্পীৰ মৰ্মিতাৰ দৰে গান গাব নোৱাৰে দীপলিনা প্ৰিয়ংকাই মৰ্মিতাক লৈ কিয় ইমান ঈৰ্ষা একাংশৰ বংগৰ কন্যা তথা অসমৰ বোৱাৰী গায়িকা মৰ্মিতা মৃত্যুক লৈ একাংশৰ কিয় গা জ্বলিছে কিয় মৰ্মিতাক লৈ ইমান বিতৰ্কৰ সৃষ্টি হৈছে কম টকালৈ অনুষ্ঠান কৰাটোৱে ভুল হ'ল নেকি মৰ্মিতাৰ মৰ্মিতা মৃত্যুৱে ৰাজীৱ খদিয়া পৰিয়ালক 50,000 টকা সাহায্য দিয়াৰ পিছতে কিয় একাংশই চৰ্চা কৰিছে সাংস্কৃতিক ক্ষেত্ৰখনত এগৰাকী পশ্চিমবংগৰ পৰা অহা অসমৰ আচলতে বোৱাৰী অহা যোৱা এই কথাবিলাক চাগে কিমান যুক্তিসন্মত মই ক'ব নোৱাৰিম কিন্তু এগৰাকী ছিংগাৰ যিয়ে অসমীয়া বহুকেইজন ছিংগাৰলৈকে ভাবুকি কঢ়িয়াই দিছে কাৰণ তেনেকৈ হৈছে কাৰণ ক্ৰিয়া প্ৰতিক্ৰিয়াও দেখিবলৈ পোৱা গৈছে অসমৰ বহুকেইজন গায়ক গায়িকাৰ পৰা মৰ্মিতা মিত্ৰ তেওঁ আহি খুব কম খৰচতে খুব ধুনীয়া প্ৰগ্ৰেম কৰে বুলি আমি ছ'চিয়েল মিডিয়া যোগে জানিব পাৰিছোঁ আমি তেওঁৰ প্ৰগ্ৰেম লাইভ চোৱাৰ সুযোগ পোৱা নাই কিন্তু ৰাইজৰ প্ৰতিক্ৰিয়া ছ'চিয়েল মিডিয়াত চাই সেয়া খুবেই ভাল যেন লাগিছে আৰু তাক লৈ এটা চৰ্চা হৈছে যে পশ্চিমবংগৰ পৰা অহা এজনী বঙালী ছোৱালীয়ে আমাৰ ইয়াতে গান গাবলৈ দি তেওঁক পইচা দি ধনী কৰাৰ কিবা যুক্তি আছে জানো কিয় মৃত্যুৰ পাছতে সকলোৱে চিনি পালে গণশিল্পী ৰাজীৱ খদিয়াক জীয়াই থাকোঁতে কিয় জনপ্ৰিয় নহ'ল গণশিল্পী প্ৰয়াত ৰাজীৱ খদিয়া জাতি মাতি ভেটিৰ বাবে গান গোৱা খদিয়াক কিয় জীয়াই থাকোঁতে চিনি নাপালে অসমবাসীয়ে তাৰ বিপৰীতে একাংশই প্ৰাধান্য দিছিলে ৰোমেণ্টিক আৰু অশ্লীলতাৰ প্ৰয়োভৰ ঘটোৱা গান আৰু একাংশ গায়কক এতিয়া প্ৰশ্ন উঠিছে অসমবাসীয়ে ব্যৱহাৰ কৰিছিল নেকি প্ৰয়াত গণশিল্পী ৰাজীৱ খদিয়াক ৰাজীৱ খদিয়া তেখেত আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ পিছত তেখেতৰ নামটো এতিয়া এনেকুৱা এটা হৈ পৰিছে এটা ধ্ৰুৱক বা এটা মাপকাঠি যে তেওঁৰ সপক্ষে বা তেওঁৰ বিষয়ে ভালকৈ ক'লে তেওঁ ভাল মানুহ বা তেওঁক যদি আৰ্থিকভাৱে কোনোবাই সহায় কৰে তেতিয়াহ'লে তেওঁতো আৰু ভালতকৈ ভাল কিবা যদি আছে তেনেকুৱা ধৰণৰ এজন মানুহ খুবেই ভাল কথা যি কাৰণতে নহওক কিয় মৃত্যুৰ পিছত হ'লেও ৰাজীৱ খদিয়াই পোৱা এই মৰম চেনেহখিনিয়ে মই কোৱাৰ দৰে স্ক'ৰ বৰ্ডত আল্টিমেটলি ৰান যোগ দিয়াৰ নিচিনাই বেটছমেনে যে ভুলবশতঃ কেতিয়া 4-6 মাৰি দিয়ে ঠিক তেনেকৈ তেওঁৰ পৰিয়ালটোৱে এটা আৰ্থিক সকাহ পাব আৰু এইটো নিশ্চয়কৈ সকলোৰে কাৰণে এটা সেই বিশেষকৈ পৰিয়ালটোৰ কাৰণে খুবেই ভাল কথা কলিকতাৰ এজন ব্যক্তিয়ে বিকৃত কৰিব খুজিছিল ৰূপ কোঁৱৰক কিন্তু ৰূপ কোঁৱৰক লৈ মাত মাতিছিল এজন বেংগলীয়ে এবাৰ মৰ্মিতাৰ সপক্ষে মাত মাতিছে হিমাংশু প্ৰসাদ দাসে দীপলিনা প্ৰিয়ংকাক লৈ গৌৰৱ কৰে অসমবাসীয়ে 1981 চনলৈ ঘূৰি গ'ল অভিনেতা তথা পৰিচালক হিমাংশু প্ৰসাদ দাস 1981 চনত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত প্ৰকাশ হৈছিল ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰথমখন ৰচনাৱলী তাৰ পাছতে অসমৰ এখন আগশাৰী বাতৰি কাকতত কলিকতাৰ এজন যুৱকে জ্যোতিপ্ৰসাদ আগৰৱালালৈ চিঠি লিখি অস্ত্ৰোপচাৰ কৰিছিল জ্যোতিপ্ৰসাদক বিকৃত ৰূপ দিবলৈ প্ৰয়াস কৰা হৈছিল 1981 চনলৈকে 1981 চনত প্ৰথমবাৰৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচনাৱলীখন প্ৰকাশ হৈছিলে অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু জ্যোতিপ্ৰসাদৰ ৰচনাৱলী প্ৰকাশ হোৱাৰ কেইদিনমান পিছতে অসমৰ এখন দৈনিক কাকতত কলিকতাৰ পৰা এজন যুৱকে এখন চিঠি লিখিছিলে আৰু তেওঁ আপত্তি দৰ্শাইছিলে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীখনক অস্ত্ৰোপচাৰ কৰা হৈছে অৰ্থাৎ তেওঁৰ মূল কিছুমান লিখা তাৰ পৰা গায়ব কৰি দিয়া হৈছে অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালাক বিকৃতভাৱে উপস্থাপন কৰাৰ এটা প্ৰয়াস চলিছে বুলি তেওঁ অভিযোগ কৰিলে আৰু তাৰপিছতে হুলস্থুল লাগিলে হুলস্থুল ইমান পৰ্যায়লৈকে গ'ল যে এটা সময়ত প্ৰকাশন পৰিষদে নিজৰ ভুল স্বীকাৰ কৰি নতুন সম্পাদনা সমিতি গঠন কৰি আকৌ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচনাৱলীখন প্ৰকাশ কৰিবলৈ বাধ্য হৈছিলে আচ্ছা যিজন ব্যক্তিয়ে কলিকতাৰ পৰা চিঠি লিখি জ্যোতিপ্ৰসাদ আমাৰ আৱেগ আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ যিগৰাকী শিল্পী ৰূপ কোঁৱৰ বুলি যাক কয় সেই শিল্পীগৰাকীক বিকৃত কৰাৰ যি প্ৰয়াস চলিছিল তাৰ বিৰুদ্ধে কিন্তু প্ৰথম আৱাজ তোলা মানুহজন আছিলে পশ্চিমবংগৰ এজন বঙালী যুৱক আৰু তেওঁৰ নাম আছিলে হেমাংগ বিশ্বাস কিন্তু ৰূপ কোঁৱৰক লৈ মাত মাতিছিল হেমাংগ বিশ্বাসে হেমাংগ বিশ্বাসৰ চৰিত্ৰ নোহোৱা হ'লে অস্তিত্ব নাথাকিব ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভাৰ হেমাংগ বিশ্বাস এই নামটো যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোকক এটা কথাই কেৱল কৈ থওঁ যে আমি যিজন ভূপেন হাজৰিকাক চিনি পাওঁ যিজন ভূপেন হাজৰিকাই জনতাৰ শিল্পী হৈ এটা সময়ত উদ্ভাসিত হৈ উঠিছিল সেই ভূপেন হাজৰিকাই হওক বা জ্যোতিপ্ৰসাদ আগৰৱালাই হওক বা আমাৰ প্ৰাণৰ শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই হওক নটসূৰ্য ফণী শৰ্মাই হওক এই সকলোৰে জীৱন দৰ্শন গঢ়ি উঠাত সকলোৰে নিজৰ শিল্প কৰ্ম সৃষ্টি কৰাত
হেমাংগ বিশ্বাস নামৰ এই ব্যক্তিজনৰ বিশেষ অৰিহণা আছিলে। অৰ্থাৎ হেমাংগ বিশ্বাসক যদি আমি যদি নোহোৱা কৰি দিওঁ এই চৰিত্ৰটো, তেতিয়াহ'লে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকা এই গোটেই চৰিত্ৰবিলাকে কোনোবাখিনিত ম্লান হৈ পৰিব। নিউজ ডেস্ক, ৰিপৰ্টাৰ এনি।